Hello everyone, welcome to the class. আমি last classত পঢ়ি আছিলো ফাংশনৰ কিছুমান টাইপ, কনষ্টেন্ট ফাংশন, আইডেন্টিটি ফাংশন। এতিয়া আমি আৰু কিছুমান টাইপৰ বিষয়ে জানো। পলিনোমিয়াল ফাংশন, এই ফাংশনটো কেনেকুৱা? এ ফাংশন f from r to r, তাৰমানে এটা ফাংশন হৈছে ক'ৰ পৰা ক'লৈ হৈছে ৰিয়েল নাম্বাৰৰ পৰা ৰিয়েল নাম্বাৰলৈ হৈছে। ই said to be polynomial, এইটো পলিনোমিয়াল ফাংশন বুলি ক'ব। কেতিয়া ক'ব? if for each x belongs to r, তাৰমানে r ত যিমান এলিমেন্ট আছে, ৰিয়েল নাম্বাৰ যিমান এলিমেন্ট আছে, সেই গোটেইখিনি কাৰণে কি হ'ব লাগিব? এইটো হ'ব লাগিব। তাৰমানে ইহঁতৰ ফৰ্মটো এনেকুৱা হ'ব লাগিব। কেনেকুৱা হ'ব লাগিব? y is equal to fx is equal to a0 plus a1x plus a2x square plus এনেকৈ গৈ an x to the power n হ'ব লাগিব। আৰু য'ত n টো কি হয়? নন নিগেটিভ ইন্টিজাৰ। তাৰমানে এইটো ইয়াৰ ভেলুটো সদায় কি হ'ব? পজিটিভ হ'ব। মানে 2 হ'ব, 3 হ'ব, 4 হ'ব, এনেকুৱা হ'ব। মানে নন নিগেটিভ মানে পজিটিভ হ'ব। এণ্ড a0 a1 এইবিলাক দি দিব লাগিছা, এইবিলাক ক'ৰ হয়? ৰিয়েল নাম্বাৰৰ হয়। এতিয়া আমি এক্সাম্পলটো চাওঁ। f of x এই ফাংশনটো কেনেকুৱা হ'ব? x কিউব মাইনাছ x স্কুৱাৰ প্লাছ 2 নহ'লে gx ইজ ইকুৱেল টু x to the power 4 প্লাছ ৰুট 2x। তো এইবিলাক কি হ'ব? এইবিলাক এক্সাম্পল। কিহৰ এক্সাম্পল? পলিনোমিয়েল ফাংশনৰ এক্সাম্পল। এনেকুৱা ধৰণৰ ফাংশনবিলাকক কি বুলি কয়? পলিনোমিয়েল ফাংশন বুলি কয়। এক্সাম্পল এটা হয় আমি বুজিবলৈ চেষ্টা কৰোঁ। Draw the graph of the function f of r to r defined by f of x equal to x cube. Function to ক'ৰ পৰা ক'লৈ হৈছে? ৰিয়েল নাম্বাৰৰ পৰা ৰিয়েল নাম্বাৰলৈ হৈছে। আৰু f of x equal to কি? x cube. ফাংশনটো কি হয়? x cube. এতিয়া আৰু এই x টো ক'ৰ হয়? ৰিয়েল নাম্বাৰ। ৰিয়েল নাম্বাৰৰ পৰা হৈছে আৰু ক'লৈ হ'ব? ৰিয়েল নাম্বাৰলৈ হ'ব। যদি আমি ৰিয়েল 0 পুট কৰোঁ তেতিয়াহ'লে কি হ'ব? x কিউব। x ৰ জেগাত যদি আমি 0 পুট কৰোঁ, 0 কিউব হ'ব ইজ ইকুৱেল টু কি হ'ব? 0 হ'ব। 1 পুট কৰিলে কি হ'ব? 1 কিউব ইজ ইকুৱেল টু 1 হ'ব। এইটো 1 হৈছে। মাইনাছ 1 যদি পুট কৰোঁ কি হ'ব? মাইনাছ 1 কিউব মাইনাছ 1 হ'ব। 2 যদি পুট কৰোঁ কি হ'ব? 8 হ'ব। মাইনাছ 2 যদি পুট কৰোঁ কি হ'ব? মাইনাছ 8 হ'ব। 3 যদি পুট কৰোঁ কি হ'ব? 3 কিউব 27। মাইনাছ 3 কিউব যদি পুট কৰোঁ কি হ'ব? মাইনাছ 27। মাইনাছ 27 তো এটচেট্ৰা এনেকৈ গৈ থাকিব। তেতিয়াহ'লে তাৰ গ্ৰাফটো আমাক কি কৰিছে? ড্ৰ দা গ্ৰাফ। গ্ৰাফডাল আঁকিব লাগে। আমাৰ গ্ৰাফডাল কেনেকুৱা হ'ব? এতিয়া এক্সৰ ভেলুটো কি হয়? গ্ৰাফত আমি কি পুট কৰোঁ? 1.2 এনেকৈ পইণ্টবিলাক পুট নকৰোঁ জানো? এক্স কমা ৱাই বেচিকেলি। তো ইয়াত এক্সৰ ভেলুটো কি হয়? এক্সৰ ভেলু কোনটো হয়? এইটো হৈছে এক্সৰ ভেলু। আমি যিটো পুট কৰিম ফাংচনটোত, ধৰি লওঁ আমি 1 পুট কৰিছোঁ নহয়, আৰু ৱাই ভেলু কোনটো হ'ব? এফ এক্সটো হ'ব। তাৰমানে এই গোটেইটো হ'ব। তাৰমানে ইয়াৰ ভেলুটো হ'ব, এক্স কিউবৰ ভেলুটো হ'ব। কিমান হ'ব? 1 হ'ব, বিকজ 1 কিউব 1। চিমিলাৰলি আমি যদি আকৌ মাইনাছ 2 যদি লওঁ, মাইনাছ 2 যদি মই বহাইছোঁ, আমি কি পাম? মাইনাছ 8 পাম। তো এনেকৈ পইণ্টবিলাক আমি পাই যাম। আৰু সেই পইণ্টবিলাকৰ গ্ৰাফডাল কেনেকুৱা হ'ব? এনেকৈ হ'ব, এনেকুৱা হ'ব। যেতিয়া আমি 0 পুট কৰিম 0 ইয়াত থাকিব। যেতিয়া আমি 1 পুট কৰিম, 1 পুট কৰিলে 1 হ'ব, ইয়াত যাব। তেনেকৈ এনেকৈ গৈ থাকিব। গ্ৰাফডাল কেনেকুৱা হ'ব? এনেকুৱা হ'ব। হৈ গ'ল? নেক্সট, ৰেচনেল ফাংচন। ৰেচনেল ফাংচনটো কেনেকুৱা? ৰেচনেল ফাংচনছ আৰ ফাংচনছ অফ দ্য টাইপ এফ এক্স বাই চি এক্স। ৰেচনেল নাম্বাৰ বুলি ক'লে আমি কি বুজোঁ? যিবোৰ আমাৰ কি পি বাই কিউ আকাৰ প্ৰকাশ কৰিব পাৰি। তাৰমানে যিবোৰ আমি পি বাই কিউ শ্বেপত আমি কি কৰিব পাৰোঁ? এক্সপ্ৰেছ কৰিব পাৰোঁ। ডেট মিনছ 2/9, 7/3 এইবিলাক কি হয়? ৰেচনেল নাম্বাৰ। তো ইন কেছ অফ ফাংচনৰ ক্ষেত্ৰতো কি হয়? এফ এক্স বাই জি এক্স। তাৰমানে এটা ফাংচন ওপৰত থাকিব, এটা ফাংচন তলত থাকিব। তো সেইটোৱে কি হয়? ৰেচনেল ফাংচনবোৰ এনেকুৱা হয় টাইপটো। এইটোকে ৰেচনেল ফাংচন বুলি কয়। ৱেৰ এফ এক্স এণ্ড জি এক্স আৰ পলিনোমিয়েল ফাংচনছ। আৰু এফ এক্স এণ্ড জি এক্সবোৰ কেনেকুৱা হয়? এনেকুৱা হ'ব। এফ এক্স এণ্ড জি এক্সবোৰ এনেকুৱা ধৰা এক্স কিউব প্লাছ টুৱাইছ এক্স এনেকুৱা হ'ব। মানে সেইবিলাক পলিনোমিয়েল ফাংচন হ'ব। এইটো এনেকুৱা টাইপৰ হ'ব। অফ এক্স ডিফাইনড ইন এ ডমেইন ৱেৰ জি এক্স নট ইকুৱেল টু 0। জি এক্স নট ইকুৱেল টু 0 বিকজ জি এক্স যদি 0 হৈ যায় এইটো কি হ'ব? আনডিফাইন হ'ব। তাৰমানে এফ এক্স বাই 0 হৈ যাব। যদি জি এক্স ফাংচনটো যদি 0 ফাংচন হয়, মানে যদি 0 হয়, তেতিয়াহ'লে এইটো এফ এক্স বাই 0 হৈ যাব। তেতিয়া এইটো কি হৈ যাব? আনডিফাইন হৈ যাব। আমি এইটো উলিয়াব নোৱাৰিম। সেইকাৰণে আমি কি নলওঁ? 0 নলওঁ। সেইকাৰণে নট ইকুৱেল টু 0 লিখিছে। এতিয়া আহিলে মডুলাছ ফাংচন। দ্য ফাংচন এফ অফ আৰ টু আৰ, এটা ফাংচন হৈছে আৰৰ পৰা আৰলৈ, ৰিয়েল নাম্বাৰৰ পৰা ৰিয়েল নাম্বাৰলৈ, ডিফাইন বাই এফ অফ এক্স ইকুৱেল টু মোড অফ এক্স। এইটো মোড অফ এক্স ফৰ ইচ এক্স বিলংছ টু আৰ। তো আৰত যিমানবোৰ এলিমেণ্ট আছে, ৰিয়েল নাম্বাৰ যিমানবোৰ এলিমেণ্ট আছে, চবৰ কাৰণে হয়। ইজ কল মডুলাছ ফাংচন। এইটোকে কি বুলি কয়? এই ফাংচনটোকে, এনেকুৱা ফাংচনবিলাকক কি বুলি কয়? মডুলাছ ফাংচন বুলি কয়। ফৰ ইচ নন নিগেটিভ ভেলু অফ এক্স,
fx is equal to x তাৰ মানে নন নিগেটিভ মানে কি পজিটিভ x ৰ ৰিয়েল নাম্বাৰটো যিটি থাকে -1 থাকিব -2 থাকিব 1 থাকিব 2 থাকিব 3 থাকিব এনে নিগেটিভ থাকিব পজিটিভ থাকিব তো যিবিলাক পজিটিভ যিবিলাক আমি পজিটিভৰ কাৰণে ইয়াত পুট কৰিম যদি আমি ইয়াত ৰিয়েল নাম্বাৰ পজিটিভ ভ্যালুবোৰ ইয়াত পুট কৰোঁ তেতিয়াহ'লে আমি কি পাম পজিটিভে পাম তাৰ মানে x পাম ধৰি লও আমি 2 পুট কৰিছো নহয় তেতিয়াহ'লে আমি কি পাম 2 এ পাম 3 পুট কৰিছো নহয় আমি সদায় কি পাম 3 এ পাম আৰু হেতু x টো কি হয় নন নিগেটিভ তাৰ মানে পজিটিভ তাৰ মানে 0তকে ডাঙৰ আৰু সমান 0তকে ডাঙৰ আৰু সমান যেতিয়া হ'ব x টো তেতিয়াহ'লে আমি কি পাম এটো পাম আকৌ যদি নিগেটিভ হয় যদি নিগেটিভ এই নিগেটিভ ভ্যালু বিলাকৰ কাৰণে হয় তেতিয়াহ'লে কি হ'ব আমি নিগেটিভ ভ্যালু পাম ধৰি লও -2 তেতিয়া আমি কি পাম -2 এ পাম -3 যদি পুট কৰোঁ তেতিয়া আমি কি পাম -3 এ পাম সো এটো 0তকে লেস x ৰ ভ্যালুটো তো এটোকে কি বুলি কোৱা হয় মডুলাছ ফাংচন বুলি কোৱা হয় এটা is signum function the function f of r to r তাৰ মানে এটা ফাংচন হৈছে কোপাৰ কৰিলে ৰিয়েল নাম্বাৰ পৰা ৰিয়েল নাম্বাৰলে ডিফাইন বাই এনেকুৱা ফাংচনটো দেখিবলৈ এই ফাংচনটোকে এনেকুৱা ধৰণৰ ফাংচন বিলাকৰ কি বুলি কয় সিগনাম ফাংচন বুলি কয় তো এই ফাংচনটো কেনেকুৱা যদি x ৰ ভ্যালুটো 0তকে ডাঙৰ হয় তাৰ মানে এটো 1 2 3 এনেকুৱা যদি হয় তেতিয়াহ'লে এটো কি হ'ব সদায় 1 এ হ'ব আৰু যদি x ৰ ভ্যালুটো কি হয় 0 হয় যদি 0 হয় তেতিয়াহ'লে আমি 0 পাম আৰু যদি 0তকে সৰু হয় মানে নিগেটিভ ভ্যালু যদি হয় -2 -3 -15 যদি এবিলাক হয় তেতিয়াহ'লে আমি সদায় -1 এ পাম তাৰ মানে যদি আমি 3 পুট কৰোঁ 5 পুট কৰোঁ 7 পুট কৰোঁ 89 পুট কৰোঁ যিয়ে পুট নকৰোঁ তেতিয়াহ'লে আমি সদায় ফাংচনৰ ভ্যালুটো কি পাম 1 এ পাম এগেইন যদি আমি 0 পুট কৰোঁ 0 পাম আৰু যদি আমি -77 -3 এবিলাক যদি পুট কৰোঁ সদায় আমি কি পাম -1 এ পাম তো এটোকে কি বুলি কোৱা হয় সিগনাম ফাংচন এতিয়া আহিলে গ্ৰেটেষ্ট ইন্টিজাৰ ফাংচন the function f of r to r তাৰ মানে ৰিয়েল নাম্বাৰ পৰা ৰিয়েল নাম্বাৰলৈ ডিফাইন বাই f of x equal to এটো কয় গ্ৰেটেষ্ট ইন্টিজাৰ ফাংচন আৰু ইয়াৰ মিনিংটো কি হয় ইয়াৰ মিনিংটো হয় x belongs to r r এ হ'ব assumes the value of the greatest integer less than or equal to x greatest integer function এটো x is equal to -1 হ'ব কেতিয়া হ'ব যদি x ৰ ভ্যালুটো 0তকে সৰু হয় আৰু -1ৰ সমান হয় সমান বা ডাঙৰ হয় সবত ইয়াত x ৰ যেটো নিয়াৰেষ্ট ভ্যালু কি হ'ব নিয়াৰেষ্ট গ্ৰেটেষ্ট ইন্টিজাৰ কি হ'ব -1 এ হ'ব হেকাৰণে আমি ভ্যালুটো কি পাম -1 পাম বিকজ কেলে ইয়াত কি আছে লেস দেন ইকুৱেল টু আছে -1 লেস দেন ইকুৱেল টু x লেস দেন ইকুৱেল টু আছে হেকাৰণে কি হ'ব সবতকে ওচৰ এটোই হ'ব হেকাৰণে আমি কি গ্ৰেটেষ্ট ইন্টিজাৰ কি হ'ব -1 লিখিম Similarly, 0 হ'ব কেতিয়া হ'ব ইয়াত লেস দেন ইকুৱেল টু আছে হেকাৰণে কি হ'ব x টো কি হয় 1তকে সৰু হয় আৰু 0তকে ডাঙৰ আৰু সমান 1তকে সৰু মানে কি হ'ব পাৰে 0.1 0.2 0.29 এবিলাক হ'ব পাৰে তো এইবিলাক যেতিয়া আমি পুট কৰিম তেতিয়াহ'লে আমি সদায় কি লিখিম 0 লিখিম বিকজ ইয়াত সবতকে গ্ৰেটেষ্ট ইন্টিজাৰ কোনটো হ'ব 0 হ'ব বিকজ ইয়াত কেলে আছে লেস দেন ইকুৱেল টু আছে এগেইন যদি x টো কি হয় 2তকে সৰু হয় আনতকে ডাঙৰ আৰু সমান হয় ধৰি লও 1.2 1.3 1.9 এবিলাক যদি হয় তেতিয়াহ'লে আমি সদায় কি লিখিম 1 এ লিখিম ওকে নেক্সট সিমিলাৰলি যদি x ৰ ভ্যালুটো 2তকে ডাঙৰ আৰু সমান হয় তাৰ মানে 2.3 হয় 2.9 হয় 2.003 হয় এবিলাক যেতিয়া হ'ব আৰু 3তকে যেতিয়া সৰু হ'ব তেতিয়াহ'লে আমি ইয়াত গ্ৰেটেষ্ট ইন্টিজাৰ ভ্যালু যেটো গ্ৰেটেষ্ট ইন্টিজাৰ ফাংচন তাৰ ভ্যালুটো সদায় আমি কি লিখিম 2 এ লিখিম যদি আমি মানে মিনিংটো হৈছে এইবিলাক ভ্যালু যদি আমি ইয়াত পুট কৰোঁ x ৰ জায়গাত তেতিয়াহ'লে আমি সদায় কি পাম 2 পাম সিমিলাৰলি আমি যদি এইবিলাক ভ্যালু যদি আমি পুট কৰোঁ তেতিয়াহ'লে আমি সদায় কি পাম 0 পাম হেতুকে কি বুলি কোৱা হয় গ্ৰেটেষ্ট ইন্টিজাৰ ফাংচন such a function is called greatest integer function addition of two real functions এতিয়া আমি শিকিম addition of two real function মানে দুটা ফাংচন কেনেকৈ এড কৰে যেনেকৈ দুটা নাম্বাৰ এড কৰে 2 + 3 = কি 5 তেনেকৈ ফাংচন বিলাক আমি ফাংচনৰ কথা পঢ়ি আছো হেকাৰণে ফাংচন দুটা এড কেনেকৈ কৰে হেতু আমি চাও এটো কেনেকৈ এড কৰিব এটা ফাংচন f x ৰ পৰা ৰিয়েল নাম্বাৰলে হৈছে সিমিলাৰলি এটা ফাংচন g x ৰ পৰা r লে হৈছে be any two real function দুটা ফাংচন হয় where x subset of r মানে x টো কি হয় a set টো কি হয় ইয়াৰ subset হয় মানে ৰিয়েল নাম্বাৰ যিবিলাক আছে তাৰে কিছুমান কোড আছে x ত আছে দেন আমি এডিশনটো কেনে কৰিম এনেকৈ কৰিম দুটা ফাংচন আমি এডিশন এনেকৈ কৰিলো নহয় আমি এটো কেনেকৈ লিখিম f of g
ব্ৰেকেট এক্সটো বাহিৰত লিখিম এনেকৈ লিখিম এডিশ্যনটো চিমিলাৰলি ছাবষ্ট্ৰেকশ্যনটো আমি কেনেকৈ লিখিম এনেকৈ লিখিম এই দুটা ফাংচন আমি মাইনাছ কৰিছোঁ নহয় যেনেকৈ 5 - 2 মাইনাছ কৰোঁ তেনেকৈ আমি এইটো মাইনাছ কৰিছোঁ নহয় আমি এই গোটেই ফাংচনটো কেনেকৈ লিখিম এনেকৈ লিখিম এইটোৱে কি হয় ছাবষ্ট্ৰেকশ্যন চিমিলাৰলি মাল্টিপ্লিকেশ্যন বাই স্কেলাৰ মিনছ হৈছে কনষ্টেণ্ট কোনোবা এটা ভেলু যিকোনো ভেলু হ'ব পাৰে স্কেলাৰ লেট এটা ফাংচন এফ বি এ ৰিয়েল ভেলুড ফাংচন এন আলফা বি এ স্কেলাৰ এইটো কি হয় আলফা হয় হিয়াৰ বাই স্কেলাৰ উই মিন এ ৰিয়েল নাম্বাৰ সেইটোৱে কৈছোঁ ন মানে স্কেলাৰ মিনছ যিকোনো নাম্বাৰ হ'ব পাৰে ৰিয়েল নাম্বাৰ দেন দ্য প্ৰডাক্ট আলফা এফ মানে আলফা যদি আলফা এই স্কেলাৰ নাম্বাৰটো আৰু ফাংচনটো যেতিয়া আমি মাল্টিপ্লিকেশ্যন কৰিম তেতিয়া আমি কি পাম ইজ এ ফাংচন ফ্ৰম এক্স টু আৰ সেইটো কেনেকৈ ডিফাইন কৰে যেনেকৈ নিগেটিভটো এনেকৈ লিখে তেনেকৈ মাল্টিপ্লিকেশ্যনটো এনেকৈ লিখে এনেকৈ আমি মাল্টিপ্লাই কৰিলোঁ নহয় আলফা ইনটু এফ এক্স মাল্টিপ্লাই কৰিলোঁ তেতিয়া আমি কি লিখিম আলফাটো বাহিৰলৈ ওলাই আহিব আৰু এফ অফ এক্স এইটোৱে হৈছে কি মাল্টিপ্লিকেশ্যন যেতিয়া আমি স্কেলাৰ লগত মাল্টিপ্লাই কৰিম তেতিয়া এনেকুৱা হ'ব যেতিয়া আমি দুটা ৰিয়েল ফাংচন মাল্টিপ্লাই কৰিম ধৰি লোৱা এফ এক্স আৰু জি এক্স দুটা আমি যেতিয়া মাল্টিপ্লাই কৰিম তেতিয়া আমি কেনেকৈ লিখিম এনেকৈ লিখিম দুটা আমি মাল্টিপ্লাই কৰিলোঁ নহয় এই এক্সটো বাহিৰত গুচি আহিলে এনেকৈ হ'ব আৰু এইটো কি বুলি কোৱা হয় দিছ ইজ অলছ' কল্ড পইণ্ট ৱাইজ মাল্টিপ্লিকেশ্যন এতিয়া নাম্বাৰ 5 কুৱেশ্যন অফ টু ৰিয়েল ফাংচনছ এই ফাংচনটো কেনেকুৱা হয় দুটা ফাংচন এফ আৰু জি আৰু সেইটো ক'ৰ পৰা ডিফাইন হৈছে এক্সৰ পৰা আৰলৈ এক্সটো এটা ছাবছেট হৈ কৈছিলোঁ সেইটো কেনেকৈ লিখে এনেকৈ লিখে দুটা ফাংচন আমি যদি বেচিকেলি এইটো ডিভিজন মানে তো আমি এইটো এনেকৈ ডিভিজন কৰিছোঁ নহয় তেতিয়া সেইটো এক্সটো কেনেকৈ বাহিৰলৈ ওলাই আহিব এনেকৈ লিখা হয় ডিভিজনটো এনেকৈ কৰা হয় আমি এটা এক্সাম্পলৰ সহায়ত বুজিবলৈ চেষ্টা কৰোঁ এটা ফাংচন দিছে এফ অফ এক্স ইকুৱেল টু এক্স স্কুৱেৰ আৰু এটা ফাংচন দিছে জি অফ এক্স ইকুৱেল টু টুৱাইছ এক্স প্লাছ 1 এই দুইটা কি হয় পলিনমিয়েল ফাংচন বিকজ ইয়াৰ ফৰ্মটো দেখিছেনে এক্স স্কুৱেৰ আছে টুৱাইছ এক্স প্লাছ 1 আছে এইবিলাক কি হয় পলিনমিয়েল ফাংচন বিটো ৰিয়েল ফাংচনছ আমাক কি উলিয়াব লাগে দুইটা এডিশ্যন উলিয়াব লাগে দুইটা আমি এডিশ্যন কৰিলে চিম্পলি আমি কি দুটা এড কৰি দিম এইটো চোৱা এক্স স্কুৱেৰ প্লাছ টুৱাইছ এক্স প্লাছ 1 চিম্পলি আমি দুটা এড কৰি দিছোঁ এগেইন আমাক কি মাইনাছ কৰিব কৈছে মানে ইয়াৰ ছাবষ্ট্ৰেকশ্যনটো উলিয়াব কৈছে দুইটা ফাংচন আমি চিম্পলি নিগেটিভ কৰি দিম দুইটা আমি যেতিয়া মাইনাছ কৰি দিম কি হ'ব এক্স স্কুৱেৰ মাইনাছ টুৱাইছ এক্স প্লাছ 1 এইটো নহ'ব জানো যেতিয়া আমি ব্ৰেকেটটো উঠাই দিম তেতিয়া কি হ'ব মাইনাছটো বাহিৰত আছে সেইকাৰণে মাইনাছ এইটো কি হৈ যাব মাইনাছ হৈ যাব মাইনাছ টুৱাইছ এক্স মাইনাছ 1 এইটো পালোঁ নেক্সট আমাক কি কৈছে মাল্টিপ্লাই কৰিব কৈছে মাল্টিপ্লাই কৰিলে আমি কি কৰিম চিম্পলি মাল্টিপ্লাই কৰি দিম এক্স স্কুৱেৰ ইনটু টুৱাইছ এক্স প্লাছ 1 এক্স স্কুৱেৰ টুৱাইছ এক্স লগত মাল্টিপ্লাই হ'ল টুৱাইছ এক্স কিউব হ'ল আৰু এক্স স্কুৱেৰটো আকৌ 1ৰ লগত মাল্টিপ্লাই হ'ল এক্স স্কুৱেৰ হ'ল এতিয়া ডিভাইড কৰিব লাগে ডিভাইড কৰিবলৈ একদম চিম্পল ওপৰত এক্স স্কুৱেৰ আছে তলত এক্স স্কুৱেৰ প্লাছ টুৱাইছ এক্স প্লাছ 1 আছে আৰু ইয়াত চোৱা এক্স ইজ নট ইকুৱেল টু -1/2 এইটো কিয় লিখিছোঁ বিকজ যদি এক্স ইকুৱেল টু -1/2 হ'ল হয় তেতিয়াহ'লে কি হ'ব 2 - 1/2 প্লাছ 1 ওপৰত কি আছে এক্স স্কুৱেৰ তাৰমানে -1/2 হোল স্কুৱেৰ তলত কি হ'ব এইটো 2 কেঞ্চেল যাব তলত কি থাকিব -1 প্লাছ 1 ওপৰত কি হ'ব 1/4 হ'ব এতিয়া -1 প্লাছ 1 কি হ'ব তলত 0 হৈ যাব এইটো কি হৈ যাব বেচিকেলি এইটো আনডিফাইন হৈ যাব তো সেইকাৰণে আমি কি লৈছোঁ নট ইকুৱেল টু -1/2 লৈছোঁ -1/2 নহয় এক্সৰ ভেলুটো বাকী যিকোনো হ'ব পাৰে তো আজিৰ কাৰণে ইমানেই আছিল থেংক ইউ কোনোবাই যদি কিবা বুজি পোৱা নাই তেতিয়াহ'লে তোমালোকে কমেণ্ট বক্সত জনাব পাৰা আৰু আমাৰ প্লে'লিষ্টত গৈ পেলাই তোমালোকে ভিডিঅ'বিলাক চাব পাৰা থেংক ইউ